ভূপেন বৰা ক'ত থাকিব? ভূপেন বৰা থাকিব কংগ্ৰেছত নে বিজেপিত? পুনৰ 24 ঘণ্টাৰ সময় লৈছে ভূপেন বৰাই। কংগ্ৰেছ দলত থাকিব নে নাথাকে সেই সিদ্ধান্ত ল'বলৈ পুনৰ প্ৰয়োজন হৈছে ভূপেন বৰাক 24 ঘণ্টাৰ। 24 ঘণ্টাৰ সময় লৈছে ভূপেন বৰাই। জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ সকলো নেতাসকলে যিহেতু গলাবলৈ চেষ্টা কৰা বুলি এক অভিযোগ উত্থাপিত হৈছে বা এক কথা চৰ্চা লাভ কৰি আছে, কিন্তু জিতেন্দ্ৰ সিং বা গৌৰৱ গগৈৰ কথাই গলাব পৰা নাই ভূপেন বৰাক। ভূপেন বৰাই এতিয়া পুনৰ সময় বিচাৰিছে। কেইটামান ঘণ্টা বাকী আছে, কেইটামান ঘণ্টাৰ পিছতেই মূল সিদ্ধান্ত বা মূল কি পদক্ষেপ ল'বলৈ গৈ আছে বা কি সিদ্ধান্তত উপনীত হ'বলৈ গৈ আছে ভূপেন বৰা, এই কথা কেইটামান মুহূৰ্তৰ পিছতে বা কেইটামান ঘণ্টাৰ পিছতেই প্ৰকাশ কৰিব। যিহেতু দেখা গৈছে যে ভূপেন বৰাই সোমবাৰৰ দিনটোত আচলতে ৰাজনীতি মহলত তোলপাৰ লগাই যোৱা এখন পত্ৰ প্ৰেৰণ কৰিছিল ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেলে যে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগাইছিলে বিস্ফোৰণ। মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছে যে বিজেপিতেই আহিব ভূপেন বৰা। 19 ফেব্ৰুৱাৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ এইগৰাকী জ্যেষ্ঠ নেতা ভূপেন বৰাই। কিন্তু এই কথা হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে যদিও কৈ আছে, কিন্তু এই কথা কিন্তু স্পষ্টভাৱে প্ৰকাশ কৰা নাই ভূপেন বৰাই। ভূপেন বৰাই কৈ আছে যে কোন দলত যাওঁ, কোন দলত থাকিম সেয়া জনাবলৈ হ'লে মোক 24 ঘণ্টাৰ সময় লাগিব। আনহাতে দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা বা যি আচলতে কেন্দ্ৰীয় যি দলটো আছে সেই দলটোৰ পৰা সেই পদত্যাগ পত্ৰখন উঠাই ল'বৰ বাবে ভূপেন বৰাক সংবাদমেল আয়োজন কৰি কোৱা হৈছে, ফোন কৰি কোৱা হৈছে, ঘৰলৈ গৈ কোৱা হৈছে। যথেষ্ট গলাব চেষ্টা কৰিছে ভূপেন বৰাক, কিন্তু ভূপেন বৰাক বাৰে বাৰে টাইমৰ প্ৰয়োজন হৈছে। মঙলবাৰৰ সন্ধিয়া সময়তহে ভূপেন বৰাই জনাব, অৰ্থাৎ কেইটামান ঘণ্টাৰ পিছত জানিব পাৰিব যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী কংগ্ৰেছতে থাকিব নে বিজেপিত যাব। আমি সবিশেষ ক'বলৈ চেষ্টা কৰিছোঁ ক'ত থাকিব ভূপেন বৰা। এক ডাঙৰ প্ৰসংগ মাথো চৰ্চা লাভ কৰি আছে ৰাজনীতি মহলত তোলপাৰ লগোৱা আন এক প্ৰসংগ, ভূপেন বৰা থাকিব ক'ত। কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ভূপেন বৰাই এতিয়া কি সিদ্ধান্ত ল'ব? পুনৰ 24 ঘণ্টাৰ সময়সীমা বান্ধি লৈছে ভূপেন বৰাই। দলৰ নেতৃত্বই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰাৰ অনুৰোধ কৰাৰ পিছতো সন্ধিয়া সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰিছিল ভূপেন বৰাই আৰু সংবাদমেল যোগে কৈছিলে যে মোক অলপ সময় লাগিব। অৰ্থাৎ মঙলবাৰে সন্ধিয়াৰ সময়তহে সকলো তথ্য বা ফাইনেল ৰিজাল্ট, ফাইনেল সিদ্ধান্ত আগবঢ়াব ভূপেন বৰাই। 32 বছৰৰ মূৰত এই পত্ৰ লিখিছোঁ বুলি কৈছিলে, অৰ্থাৎ যি ৰেজিগনেশ্যন লেটাৰ বা যিখন পদত্যাগ পত্ৰ, সেইখন পত্ৰ প্ৰায় 32টা বছৰ কংগ্ৰেছত ভোকে পিয়াহে থাকি, কষ্ট কৰি কৰি, মাৰ খাই খাই থাকিও কিন্তু 32টা বছৰৰ পিছত কিয় পদত্যাগ পত্ৰ প্ৰেৰণ কৰিবলগা হ'ল, সেয়া এক ৰাজনৈতিক মহলত ডাঙৰ তুমুল কথা বা তুমুল বিষয় হিচাপে চৰ্চা লাভ কৰিছে। জিতেন্দ্ৰ সিং, গৌৰৱ গগৈৰ কাটৰ আহ্বানেও মন গলাব পৰা নাই ভূপেন বৰাৰ। সংবাদমেল পাতি পুনৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য দিছে ভূপেন বৰাই। এতিয়া কি হ'ব ভূপেন বৰাৰ সিদ্ধান্ত, তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব সন্ধিয়া পৰলৈ। কেইটামান ঘণ্টা বাকী আছে। মঙলবাৰে অৰ্থাৎ সন্ধিয়া ভূপেন বৰাই প্ৰকাশ কৰিব কোন দলত থাকিব, কংগ্ৰেছ নে বিজেপিত থাকিব ভূপেন বৰাই। যিহেতু ভূপেন বৰাই সোমবাৰৰ দিনটোত সংবাদমেল আয়োজন কৰি কৈছিলে যে জিলা কংগ্ৰেছত কি হৈ আছে আপোনালোকেও দেখিছে, মই পদত্যাগ পত্ৰ দিছোঁ, কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ নকৰাৰ কথা কৈছে। কেন্দ্ৰীয় নেতৃত্বই বা কেন্দ্ৰীয় যি দল আছে, ৰাহুল গান্ধী হওক, মল্লিকাৰ্জুন খাৰ্গে হওক, তেওঁলোকে বাৰে বাৰে ভূপেন বৰাক এই প্ৰত্যাহাৰ কৰিবলৈ কৈ আছে পদত্যাগ, কিন্তু ভূপেন বৰাই কৈছে মোক সময়ৰ প্ৰয়োজন হ'ব। 24 ঘণ্টা সময় লৈছিলে আৰু মঙলবাৰে সন্ধিয়াহে জনাব ভূপেন বৰাই। ভালদৰে চিন্তা চৰ্চা কৰি ভূপেন বৰাই জনাব তেওঁৰ ফাইনেল যি মতামত। লগতে কৈছে মঙলবাৰে আমি সকলো মিলিত হ'ম, সকলোৰে কথা শুনিম, সকলোৰে মতামত মোৰ সিদ্ধান্ত হ'ব। আনহাতে দেখা গৈছে যে ভূপেন বৰাই আজি 32টা বছৰেই কংগ্ৰেছত থাকি যথেষ্ট ভোকে পিয়াহে থাকি কাম কৰিছে। তেওঁৰ কথাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আনকি তেওঁ এই কথাও কৈছে যে দলটোৰ কাৰণে মই মাৰ খাইছোঁ, ভোকে পিয়াহে দলটোৰ কাৰণে মই কাম কৰিছোঁ, তাৰ পাছতো যদি মৰ্যাদা হানি হয় তেনেহ'লে মই কেনেকৈ থাকিম কংগ্ৰেছ দলত। যিহেতু ক্ষোভ উজাৰিছে, সংবাদমেল আয়োজন কৰি এক প্ৰকাৰ ক্ষোভ উজাৰিছে আৰু লগতে কৈছে যে কেন্দ্ৰীয় যি নেতৃত্ব, সেয়া মল্লিকাৰ্জুন খাৰ্গে হওক, ৰাহুল গান্ধী হওক, কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰৰ বা কংগ্ৰেছৰ যিটো টীম আছে বা দল আছে বা নেতৃত্ব আছে, সেই নেতৃত্বই কিন্তু মোৰ পদত্যাগ পত্ৰ উঠাই ল'ব কৈছে, কিন্তু মোৰ অভিযোগৰ বিষয়ে একো উত্তৰ দিয়া নাই। তেওঁ বিভিন্ন অভিযোগ উত্থাপিত কৰিছিলে, কিন্তু সেই অভিযোগৰ উত্তৰ দিয়া নাই ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে। যথেষ্ট এতিয়াও ক্ষোভ উজাৰি আছে, এতিয়াও তেওঁ একো সিদ্ধান্ত ল'ব পৰা নাই আৰু কেইটামান মুহূৰ্ত বাকী আছে, কেইটামান ঘণ্টা বাকী আছে। কেইটামান ঘণ্টাৰ পিছত সকলো তথ্য ফাদিল কৰিব
ফাদিল ক'বলৈ গৈ আছে ভূপেন বৰাই গতিকে মঙলবাৰৰ সন্ধিয়া পৰলৈ আমি বাট চাব লাগিব মঙলবাৰৰ দিনটোত আচলতে অসমৰ বাবে বা ৰাজনীতিৰ বাবে এক যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু বা চৰ্চাৰ বিষয় বা চৰ্চাৰ সময় হৈ পৰিব কিয়নো মঙলবাৰে সন্ধিয়া জানিব পৰা যাব যে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা সঁচা নে পুনৰবাৰ অখিল গগৈ কোৱাৰ দৰে পুনৰবাৰ ভূপেন বৰা ঘূৰি আহিব কংগ্ৰেছলৈ যদি বিজেপি যোগদান কৰে তেন্তে নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ কথাই সঁচা বুলি প্ৰমাণিত হ'ব আৰু এতিয়া সকলোৰে সন্দেহ হ'ব যে মুখ্যমন্ত্ৰী যদি এখন দীঘলীয়া তালিকা দিছে যে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব তেন্তে সেই কথাও সঁচা হ'বলৈ গৈ আছে নেকি যদি ভূপেন বৰাই মঙলবাৰে সন্ধিয়া বিজেপি যোগদান কৰে তেন্তে সেই কথা স্পষ্ট হ'ব যে মুখ্যমন্ত্ৰীয়ে কোৱা কথা কোনো ভুল নহয় প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়াও হয়তো দল ত্যাগ কৰিব আৰু যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথা মিছা হয় বা মুখ্যমন্ত্ৰীয়ে বাৰে কৈ আছে বিজেপিত যোগদান কৰিব আৰু বিজেপিৰ বাবে তেওঁ এখন সুৰক্ষিত আসন দিয়া হ'ব তেওঁক বিধায়ক হিচাপে জয়ী কৰা হ'ব তাৰ পিছত যদি সেই কথাখিনি যদি মিল নহয় বা ভূপেন বৰাই যদি বিজেপিত যোগদান নকৰে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মিছা বুলি প্ৰমাণিত হ'ব আৰু তাৰ পাছতেই এতিয়া এক প্ৰকাৰ সেয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক'ব পৰা যাব গতিকে এতিয়া অপেক্ষা কৰিব লাগিব সময়লৈ অখিল গগৈ যদি বাৰে কৈ আছে যে ভূপেন বৰা ঘূৰি আহিব আৰু যদি সেই কথাই সঁচা তেন্তে আমি মাথো অপেক্ষা কৰিব লাগিব কোন সঁচা কোন মিছা হিমন্ত বিশ্ব শৰ্মাৰ কথা সঁচা হ'বলৈ গৈ আছে নে অখিল গগৈৰ কথা সঁচা হ'বলৈ গৈ আছে কেইটামান মুহূৰ্তৰ পিছতে কিমান ঘণ্টাৰ পিছতে মুখ খুলিব ভূপেন বৰাই যে কংগ্ৰেছত থাকিব নে বিজেপিত যোগদান কৰিব সময়ৰ পিছত সময়লৈ অৱশেষত মঙলবাৰে সন্ধিয়া এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিব ভূপেন বৰাই ধন্যবাদ এই মুহূৰ্তত মই কংগ্ৰেছ দল পদত্যাগ কৰিছোঁ কোনো দলত মই যোগদান কৰা নাই মোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও দলৰ নেতাই যোগাযোগ কৰিছে আপোনালোকে জানে ৱেষ্ট বেংগলৰ পৰাও কৰিছে দিল্লীৰ পৰাও ফোন কৰিছে সহানুভূতি জনাইছে অসমৰো প্ৰায়কেইটা ৰাজনৈতিক দলে মোক যোগাযোগ কৰিছে মই আমাৰ মানুহবিলাক আহি আছে লখিমপুৰ জিলাৰ শুভাকাংক্ষীসকল আহি আছে অসমৰো বহুত আজি আহি লগ কৰিছে মেছেজো আহি আছে পৰামৰ্শ আহি আছে এই গোটেইখিনি কম্পাইল কৰি মই কালিলৈ নিশাৰ ভিতৰত সিদ্ধান্ত ল'ম জিতেন্দ্ৰ সিঙে যোৱাৰ পৰতো কিন্তু আপুনি দলত থাকিব বুলি তেওঁ কৈ গৈছে আপোনাৰ ঘৰৰ পৰা তেখেতৰ লগত জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত মোৰ সম্বন্ধ প্ৰায় 2007 চনৰ পৰা ইউথ কংগ্ৰেছৰ দিনৰ গতিকে কিছুমান আছে পুছ টু পুছ ৰিলেশ্যন ধৰক DC আৰু SP মাজত এটা সম্বন্ধ থাকে আকৌ এটা সম্বন্ধ গঢ়ে গতিকে তেখেতে মোৰ শুভাকাংক্ষী হিচাপে তেওঁ এটা পৰামৰ্শ দিছে ময়ো তেওঁকতো কৈছোঁ লগ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে দুটা জিকি থকা চিটৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো মই চাইছোঁ যোৱা নোযোৱা কথা তেখেতে মুখেদি নাই পতা কিন্তু এজন আপোনালোকৰ নিচিনাই জ্যেষ্ঠ সাংবাদিকে মোক এটা মেছেজ দিছে যে আপোনাৰ ঘৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব বিচাৰে মই আহক বা নাহকটো কোৱা নাই তেখেতৰ যিটো ইচ্ছা আৰু তেখেতৰ ভায়েক আৰু মোৰ পৰিবাৰ ক্লাছমেট মই তেখেতে বহুদিন হোটেলবিলাকত একেটা ৰুমত থকা আমাৰ বিচ্ছেদ হৈছিলে 15 চনত সেইটো ব্যক্তিগত বিচ্ছেদ নহয় এটা ৰাজনৈতিক পটভূমিত আমাৰ বিচ্ছেদ হৈছে আৰু তাৰপাছত আমি দূৰে আছোঁ তেখেত যদি মোৰ ঘৰলৈ আহিব বিচাৰে মই মুখ্যমন্ত্ৰীজন আহিলে মই বেয়া নাপাওঁ আজিও আপোনাক স্বাভিমানী অসমীয়া বুলি কৈছে আৰু কৈছে সেইকাৰণে স্বাভিমানী অসমীয়া চাওক মহাপুৰুষ শংকৰদেৱৰ যি কলাক্ষেত্ৰ সেয়া অসম চুক্তি আধাৰত হৈছিলে মহাপুৰুষ শংকৰদেৱ কলাক্ষেত্ৰ হ'বৰ কাৰণে অসম চুক্তিত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বঁটা অসম চুক্তিত লিখা আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ মই অকলে আৰম্ভ কৰিছোঁ পৰৱৰ্তী সময়ত বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিলে মই হাৰি থাকিলোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা মই অকলে আৰম্ভ কৰিছোঁ মাধৱদেৱৰ থানখন মই অকলে আৰম্ভ কৰিছোঁ এতিয়া বহুত আগবাঢ়ি গ'ল কিন্তু প্ৰথম 4 কোটি টকা মই আনিছোঁ তেতিয়া আমাৰ MP আছিলে অৰুণ শৰ্মা ডাঙৰীয়া তেখেতৰ সৈতে মিলি গতিকে নকৰাকৈতো থকা নাই ৱৰ্ল্ড বেংকৰ পৰা পইচা আনি
35 কোটি টকীয়া দলং পঞ্চায়তৰ ভিতৰত বনাইছোঁ বিহপুৰীয়াত ৰঙা নদীৰ জন্ম জেগা হিচাপে মানুহৰ সৈতে সম্বন্ধ আছে আপোনালোকেও দেখি আছে যোৱা সময়ছোৱা কেনেকৈ ঘূৰি ফুৰিছোঁ অনাই এটা দিন মোৰ ফেচবুকত মোৰতো টিভি চেনেল নাই ফেচবুকতো আপোনালোকে কেতিয়াবা পায় এটা দিনো মানুহক বাদ দি থকা নাই সেইকাৰণে মই ইচ্ছা আছে ৰাজনীতি কৰাৰ আৰু ৰাজনীতি কৰিবলৈ এখন প্লেটফৰ্ম লাগিব অকলে কৰাৰ বিষয়টো এইটো নহয় এখন প্লেটফৰ্ম লাগিব এটা পোনপটীয়া প্ৰশ্ন বিজেপিলৈ আপুনি যাব অসমৰ মানুহৰ সেইটো এটা প্ৰশ্ন আছে অসমৰ মানুহৰে প্ৰশ্ন এতিয়া বিজেপিক এতিয়া মই টিভিত দেখিছোঁ যে কৈছে যে ভূপেন বৰা আহিলে আদৰণি জনাব সেইটো এটা ঠিকে আছে এনেকৈ আপুনি মোগলৈ আহিলে মই ভাল পাম সেইটো ঠিক আছে সেইটোতো অখিল গগৈ ডাঙৰীয়াও কৈছে এতিয়া লুইন গগৈ ডাঙৰীয়াও কৈছে আপুনিয়ে কওক এতিয়া মই যদি কনিষ্ঠ বল হৈ জইন কৰোঁ তেতিয়া মই ৰাইজক সহায় কৰিব পাৰিম নাই কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈছে যে সভাপতি আপুনি হ'ব তেওঁ কাৰ্যকৰী সভাপতি হ'ব আপুনি যদি আজি জইন কৰে আজি সংবাদ মাধ্যমৰ আগত তেখেতৰ এইটো প্ৰাধান্যতা কিন্তু সেইটো সঠিক নহ'ব কাৰণ তেখেতে নিজৰ কপালৰ ঘাম পেলাই বহুত সংগ্ৰামৰ মাজেদি দলটো এই পৰ্যায়লৈ আনিছে সেইটোত মই হাইজেক কৰা তেখেতে সেইটো এটা প্ৰাধান্যতা দেখাইছে মই তেখেতক আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ যে মোৰ আটাইতকৈ সংকটকালীন সময়ত